ৰোজা মাহত স্ত্ৰী সংগম কৰিব পাৰিনে? এজনে প্ৰশ্ন কৰিছে, ৰোজা মাহত ৰমজান মাহত স্ত্ৰী সংগম কৰিব পাৰিনে নোৱাৰি? ৰমজান মাহত ৰোজা অৱস্থাত স্ত্ৰী সংগম কোনো কাৰণতে কৰিব নোৱাৰি। স্ত্ৰী সংগম কৰা আৰু খোৱা একে কথা। খোৱা বোৱা আৰু স্ত্ৰী সংগমৰ পৰা বিৰত থকাৰ নামেই ৰোজা। গতিকে ৰোজা ধৰা অৱস্থাত দিনৰ ভাগত কোনো কাৰণতে আপুনি স্ত্ৰী সংগম কৰিব নোৱাৰিব। যদি কৰে আপোনাৰ ৰোজা ভাঙি যাব। কিন্তু ৰোজা অৱস্থাত ইফতাৰ কৰাৰ পিছত ফজৰৰ নামাজৰ আগলৈকে যিকোনো সময়ত, ফজৰৰ নামাজ মানে চবে চাদিক হোৱাৰ সেই আগন্তুক চেহেৰীৰ সময় আগলৈকে যিকোনো ব্যক্তিয়ে স্ত্ৰী সংগম কৰিব পাৰিব। ইয়াত কোনো বাধা নাই। ৰাতি অৰ্থাৎ ৰাতিৰ ভাগত যি সময়ত ৰোজা নাথাকে সেই সময়ত স্ত্ৰী সংগম কৰাত কোনো বাধা নাই। কোৰাণত আয়াত আহিছে, উহিল্লাত লাকুম লাইলাতাছ ছিয়ামি আৰ-ৰাফাছু ইলা নিসাইকুম। গতিকে ৰাতি ভাগত ৰোজা যি সময়ত নাথাকে সেই সময়ত স্ত্ৰী সংগম কৰাত বাধা নাই। এজনে প্ৰশ্ন কৰিছে, ৰোজা অৱস্থাত দাঁত ব্ৰাছ কৰিব পাৰিনে? ৰোজা থকা অৱস্থাত দাঁত ব্ৰাছ কৰিব পাৰি, কিন্তু দাঁত ব্ৰাছ কৰোঁতে যি টুথপেষ্ট ব্যৱহাৰ কৰে এই টুথপেষ্ট ব্যৱহাৰ কৰিব নোৱাৰিব। টুথপেষ্ট বা মঞ্জন ব্যৱহাৰ কৰি দাঁত ব্ৰাছ কৰিব নোৱাৰিব। আমাৰ বহুতেই অজানিতে দাঁত ব্ৰাছ কৰে। ৰাতিপুৱা শুই উঠি যি ধৰণে দাঁত ব্ৰাছ কৰে, তেনেকৈ চেহেৰী খাই উঠাৰ পিছত, চেহেৰী খাই যে শুই যায় মানুহে, তাৰ পিছত উঠি পেলাই আকৌ দাঁত ব্ৰাছ কৰে। টুথপেষ্ট দি পেলাই দাঁত ব্ৰাছ কৰা দেখা যায় বা শুনা যায়। এনেধৰণে কৰিলে ৰোজাটো মকৰুহ হ'ব। দাঁত ব্ৰাছ কৰাৰ সময়ত যিটো টুথপেষ্ট ব্যৱহাৰ কৰে, টুথপেষ্টটো যিকোনো এটা সোৱাদ এই টুথপেষ্টত থাকে। গতিকে এই টুথপেষ্ট ব্যৱহাৰ কৰিলে ৰোজাটো মকৰুহ হৈ যাব। গতিকে টুথপেষ্ট ব্যৱহাৰ কৰিব নালাগে। দাঁতোন দি বা খালী ব্ৰাছ দি পেলাই দাঁত ব্ৰাছ কৰিলে কৰিব পাৰে। দাঁতোন মানে মিছৱাক ব্যৱহাৰ কৰিব পাৰে। ৰোজাৰ মাহত মিছৱাক ব্যৱহাৰ কৰাত আপত্তি নাই। মিছৱাক ব্যৱহাৰ কৰাটো সুন্নত। গতিকে যিকোনো গছৰ ডালি বা গছৰ ঠাৰি বা গছৰ মিছৱাক আজিকালি কিনিবলৈ পায়, বা গছৰ শিপা আদি দ্বাৰা মিছৱাক কৰিব। দাঁত ইনশাআল্লাহ চাফা হৈ থাকিব। কিন্তু দতমঞ্জন দি বা টুথপেষ্ট দি দাঁত ব্ৰাছ কৰাটো মকৰুহ। আৰু এজনে প্ৰশ্ন কৰিছে, ৰোজা অৱস্থাত বেজি চেলাইন ল'ব পাৰিনে নাই? এতিয়া বেজি চেলাইন লোৱাটো চাব লাগিব যে বেজি ৰোজা অৱস্থাত আমি ঔষধটো খাব নোৱাৰোঁ, কিন্তু কিবা অসুখ হৈছে, বেমাৰ হৈছে, এই বেমাৰ প্ৰতিহত কৰিবৰ কাৰণে, বেমাৰৰ চিকিৎসাৰ কাৰণে বেজি ব্যৱহাৰ কৰিব পাৰিব, ইনজেকশ্যন ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মুখেৰে নহয়। ইনজেকশ্যনটো যদি কোনো হাত বা অন্যান্য ৰগৰ দ্বাৰা যদি ইনজেকশ্যনটো ৰগত দি পেলাই ব্যৱহাৰ কৰা হয়, তেনেহ'লে ব্যৱহাৰ কৰিব পাৰিব। ইনজেকশ্যনটো প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। এনেই কিন্তু চেলাইন আদি লোৱাৰ ক্ষেত্ৰত যদি ভিটামিন চেলাইন হয় তেতিয়াহ'লে ব্যৱহাৰ কৰিব নোৱাৰিব। চেলাইন যদি অত্যন্ত প্ৰয়োজনীয় হয়, নহ'লে মানুহৰ জান হালাক হৈ যোৱাৰ আশংকা থাকে, তেতিয়া চেলাইন সেইখিনি সময়ত ব্যৱহাৰ কৰিব পাৰিব। তেতিয়া ৰোজা ভাঙি নাযায়। কিন্তু ৰোজা অৱস্থাত ঔষধ আদি সেৱন কৰিব নোৱাৰিব। চকুত, নাকত, কাণত পানী দিব নোৱাৰিব। চকুত, নাকত, কাণত পানী দিলে এই পানীটো ডিঙিয়েদি গৈ, হলকেদি গৈ পেলাই পেটৰ ভিতৰলৈ যায়। গতিকে ৰোজা ভাঙি যাব। গতিকে চকুত, নাকত, কাণত ৰোজা ৰাখি বা দাঁতত আদিত বিভিন্ন যিবিলাক মুখ আছে, মুখ, চকু, কাণ আদিত ঔষধ দিব নোৱাৰিব বা যিকোনো ধৰণৰ পানীও দিব নোৱাৰিব, নহ'লে ৰোজা ভাঙি যাব। কিন্তু ৰোজা অৱস্থাত প্ৰয়োজন অনুসৰি বেজি ল'ব পাৰিব আৰু প্ৰয়োজন অনুসৰি চেলাইন ল'ব পাৰিব। ৰোজাৰ নিয়ত কৰি ৰাতি কৰিব পৰা নাই। এজনে প্ৰশ্ন কৰিছে, ৰোজাৰ নিয়ত ৰাতি কৰিব পৰা নাই, আমি কিমান সময়লৈকে ৰোজাৰ নিয়ত কৰিব পাৰিম? চাওক, ৰোজাৰ কাৰণে চেহেৰী খাবলৈ উঠাটোৱে নিয়ত, বা ৰোজা ৰাখিম বুলি তাৰাবিহ যে পঢ়িছোঁ, সেই তাৰাবিহ পঢ়াটোৱে হৈছে ৰোজাৰ নিয়ত। গতিকে চেহেৰী খোৱাটোৱে এটা নিয়ত হৈ যায়। গতিকে নিয়তটো আকৌ মনে মনে কৰি ল'লে হৈ গ'ল যে মই নিয়ত কৰি আছোঁ। বেলেগকৈ আৰু নিয়ত কৰাৰ প্ৰয়োজন নাই। বেলেগকৈ দোৱা পঢ়ি মুখেৰে উচ্চাৰণ কৰি নিয়ত কৰাৰ প্ৰয়োজন নাই। নিয়তৰ যিটো অৰ্থ, নিয়তৰ অৰ্থই হৈছে মনে মনে নিয়ত কৰাৰ উদ্দেশ্য কৰা, যে মই নিয়ত কৰি আছোঁ, ৰোজা ৰখাৰ মনস্থ কৰিছোঁ। এই মনস্থটো মনে মনে কৰিলে হ'ল। নিয়ত মানে মনস্থ। গতিকে মনে মনে নিয়ত কৰিব। যদি কিবা কাৰণত তেওঁ নিয়ত কৰিবলৈ পাহৰি গৈছে, চেহেৰী খাবলৈ পাহৰি গৈছে, তেতিয়া নিয়তটো দুপৰীয়া হোৱাৰ আগে আগে নিয়তটো আগবেলাতে নিয়ত কৰি ল'ব পাৰে, নিয়ত কৰিব পাৰিব। তাৰপিছত ৰোজা ৰাখি থু গিলিব পাৰিবনে নোৱাৰিব? এজন মানে প্ৰায়ে ফোন কৰি পেলাই প্ৰশ্ন কৰে যে ৰোজা ৰাখি থু গিলিব পাৰিবনে? ৰোজা ৰাখি অৱশ্যই থু গিলিব পাৰিব, তাত কোনো অসুবিধা নাই। বহুত মানুহে থু নিগিলি নিজৰ ডিঙিটো শুকুৱাই দিয়ে, আৰু বহুত মানুহক দেখা যায় যে মছজিদত যোৱাৰ পিছত
এনেই থুৱাই থাকে, খিৰিকীৰে থুৱাই থাকে, অনবৰতে থুৱাই থকা দেখা যায়। ৰোজা ৰাখিলে যে থুৱাই থাকিব লাগিব তেনেকুৱা কোনো কথা নাই। গতিকে ৰোজা ৰাখি যিখিনি থু পেটৰ পৰা ওলাই বা মুখত যিখিনি থু থাকে সেই থুখিনি গিলিব পাৰিব। ইয়াত কোনো বাধা নাই, ইয়াৰ দ্বাৰা কোনো ৰোজাত কোনো ক্ষতি নহয়। গতিকে ৰোজা ৰাখি থু গিলিব পাৰিব।